Hello everyone, আপোনালোকৰ মাজলৈ আকৌ এটা মই মিনি ব্লগ লৈ আহিলো হেয়াৰ প্ৰডাক্টৰ ওপৰত। আমি হেয়াৰ ষ্টাইল কৰিবলৈ যাতে কি প্ৰডাক্টৰ প্ৰয়োজন হয়। প্ৰথমে মই এটো প্ৰডাক্ট দেখাবলৈ লৈছো, আপোনালোকক দেখিছে। এটো হ'ল হিট প্ৰটেক্টৰ, হেয়াৰ হিট প্ৰটেক্টৰ হয়। এটো প্ৰথম এটো কাম হ'ল হেয়াৰখিনি ভালে ৰখাৰ। ডাষ্ট পাউডাৰ তো কাম কি হল আপোনালোকক মই কৈ আছো। ডাষ্ট পাউডাৰ তো কাম হল হেয়াৰ খিনি ৰাফ কৰা। এনেকে আমি মানে আমাৰ হেয়াৰ খিনি অলমোস্ট সিল্কি হৈ থাকে ন, সিল্কি হেয়াৰত আমি হেয়াৰ ষ্টাইল কৰিব নোৱাৰো। যদি আমি ডাষ্ট পাউডাৰ তো ব্যৱহাৰ কৰো তেতিয়া আমাৰ হেয়াৰ খিনি ৰাফ হৈ যায়, তেতিয়া আমি হেয়াৰ ষ্টাইলটো ভালকে পাফটো আমি ভালকে বনাব পাৰো। এটো অচিস প্লাস হয় আপোনাৰ সৰ্চ কপৰ। আপোনালোকে এটো ব্যৱহাৰ কৰি আপোনালোকে হেয়াৰ ষ্টাইল কৰিব পাৰে। কাৰ্ডতে আমাক লাগিব ওয়েক্স স্প্ৰে আমাক কিয় দৰকাৰ হয় আপোনালোকে হয়তো নাজানে, মই কৈ দিছো। ওয়েক্স স্প্ৰেটো আমাৰ বেবি হেয়াৰ খিনি যিবিলাক থাকে, বেবি হেয়াৰ খিনি ৰিমুভ কৰা হয়। ওয়েক্স স্প্ৰে অলমোস্ট অলপ হোল্ডিং স্প্ৰেও হয়, কিন্তু প্ৰপাৰ হোল্ডিং স্প্ৰে নহয়। আপোনালোকে যেতিয়া হেয়াৰ ষ্টাইল কৰিবলৈ লয় বেবি হেয়াৰ খিনি ৰিমুভ হৈ নাযায়, আপোনাৰ ওয়েক্স স্প্ৰেটো দিলে বেবি হেয়াৰ খিনি ৰিমুভ হৈ যায়। আমাৰ হোল্ডিং স্প্ৰে কিয় আমি ব্যৱহাৰ কৰিব লাগে আপোনালোকে হয়তো জানে, মই কৈ দিছো। হোল্ডিং স্প্ৰে আমাৰ যদি আমি হেয়াৰ ষ্টাইল কৰো তেতিয়া আমি হোল্ড কৰিবৰ কাৰণে হোল্ডিং স্প্ৰেটো ব্যৱহাৰ কৰো। যেতিয়া ষ্টাইল বিলাক আমি দিয়া হয়, দিয়াৰ পাছত যেতিয়া ষ্টাইল বিলাক ৰৈ থাকিবৰ কাৰণে, হোল্ড হৈ থাকিবৰ কাৰণে আমি হোল্ডিং স্প্ৰে ব্যৱহাৰ কৰো। হোল্ডিং স্প্ৰে এটো আপোনালোকে টাফ দেখিছে সৰ্চ কপৰ। আৰু এটা আছে হেতু এটো মানে এটো হল হোল্ডিং স্প্ৰে অলপ টাইমৰ কাৰণে হোল্ড হয়, কিন্তু আৰু এটা আছে হেতু মোৰ ওচৰত বৰ্তমান নাই। যদি আহে আপোনালোকক মই হেতু কেনেকৈ হেতু আপোনালোকক দেখাই দিম। লাষ্টত আহিলে সাইন স্প্ৰে কিয় ব্যৱহাৰ কৰা হয় আপোনালোকে কিছুমানে জানে হেয়াৰ ষ্টাইলত আৰু কিছুমানে নাজানে, মই কৈ দিছো। আপোনালোকৰ সাইন স্প্ৰে এটো কাৰণে ব্যৱহাৰ কৰা হয় যেতিয়া আমি এটা হেয়াৰ ষ্টাইল দিও, হেয়াৰ ষ্টাইলটো যদি আমাৰ অলপ যেতিয়া আমি হোল্ডিং স্প্ৰে কৰো, হোল্ডিং স্প্ৰে কৰিলে হোল্ডিং স্প্ৰেটোৱে হোল্ড কৰি দিয়ে, আৰু কিন্তু সাইন স্প্ৰেটোৱে স্মুথ কৰি দিয়ে। সাইন স্প্ৰে আপোনালোকে সাইনিঙৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰিব। যেতিয়া আমি হেয়াৰ ষ্টাইলটো খুলিবৰ কাৰণেও যেতিয়া আমি হেয়াৰ ষ্টাইলটো খুলি দিবলগীয়া হয় তেতিয়াও আমি সাইন স্প্ৰেটো ব্যৱহাৰ কৰোঁ। হেয়াৰ ষ্টাইল বিলাক যেতিয়া কৰা হয় তেতিয়া হোল্ড হৈ থাকে, হোল্ডিং স্প্ৰে খিনি অতৰাবৰ কাৰণে আমি সাইন স্প্ৰে ব্যৱহাৰ কৰোঁ, মানে স্মুথ কৰিবৰ কাৰণে। আৰু সাইনিঙৰ কাৰণেও ব্যৱহাৰ কৰা হয়। এটো অচিস প্লাস হয় সৰ্চ কপৰ। ইয়াৰ দামটো এটো আগৰ আছিলে, এতিয়া কিন্তু বেলেগ হ'ল, আপোনালোকে হয়তো গমেই পায়। এটো মোৰ আগৰে আছিলে, এতিয়াতো বেলেগ হ'ল। এতিয়াতো আপোনাৰ অলমোস্ট 1250 টকা মান হ'ব। এটো মই 800 টকাত কিনিছিলো। আপোনালোকে যদি ভাল পালে মোৰ ভিডিঅ'টো পৰা কিবা শিকিব পাৰিলে আপোনালোকে তেতিয়াহলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব। আৰু আজি এই মিনি ব্লগটোৰ পৰা মই বিদায় লৈছো।